হেল্ল' এভৰিৱান, ভিডিঅ'টো আজি বিশেষ এটা কাৰণত ষ্টাৰ্ট কৰিছোঁ। আজি বেটাহঁতৰ কবিতা ক্লাছত শিশু দিৱস উদযাপন কৰিছিল। যিহেতু 14 নৱেম্বৰ দিনাখন পতা নহ'ল, বাইদেউ বিশেষ কাৰণত পাতিব নোৱাৰিলে, মানে বাইদেউ এফালে যাব লগা আছিলে আৰু আজি পাতিছিলে। আৰু এয়া তেওঁলোকক সকলোকে লগ লগাই বাইদেউ এটা নাহৰ পুলি ৰুবলৈ লৈছে জুবিনদাৰ নামত। আৰু জুবিনদাৰ গান লাগি আছিলে কাৰণে মানে ভিডিঅ'টো ভইচ অভাৰ দিব লগা হৈছে, ভইচটো কাটি দিব লগা হৈছে। আৰু এয়া মই এইকণ সময়ত উপস্থিত নাছিলোঁ, মোৰ ঘৰত আলহী আহিছিলে আৰু মই অকণমান দেৰিকৈ গৈছোঁ। বেটাক বাৰু বাপেকৰ লগত আগতে পঠাই দিলোঁ, মোৰহে যোৱা অকণমান দেৰি হ'ল। মোৰ থাকিব পৰা হ'লে মোৰো ভাল লাগিলে হ'লে, কিন্তু বাইদেউ এগৰাকীয়ে ভিডিঅ' কৰি দিছিলে আৰু বেটাই এয়া গান গাইছে, শুনকচোন। আৰু ময়ো গৈ পালোঁগৈ আৰু এয়া বহি আছোঁ আৰু সকলো গাৰ্জেনৰ লগত লগ হৈ বহি আছোঁ। আৰু এইফালে এয়া বাইদেৱে কেক কাটিব লৈছে সকলোকে লগ লগাই, আৰু তেওঁলোকে পূৰা হুলস্থুল কৰি আছিলে, ল'ৰা ছোৱালীকেইটাই হুলস্থুল কৰি আছিলে আৰু গানো লাগি আছিলে। সেইকাৰণে মই ভইচটো কাটি দিব লগা হ'ল, জুবিনদাৰ গান লাগি আছিলে যিহেতু, সেইকাৰণে ভইচটো কাটি দিলোঁ। আৰু এয়া সকলোৱে লগ হৈ কেক কাটিছে, দেখিছেনে? কেক কাটিং কৰিছে সকলোৱে লগ হৈ, আৰু তেওঁলোকে বহুত ফূৰ্তি পাইছে আৰু বাইদেৱে বহুত ভাল পাইছে। সকলোকে বহুত মৰম কৰে বাইদেৱে, কোচত লৈ মৰম কৰি কৰি কবিতা শিকায় তেওঁ সকলোকে। আমাৰ বেটাকটোতো আৰু মৰম কৰে, মানে গোটেই হেৰিয়ৰ ভিতৰত সৰু আছিলে, এতিয়া বাৰু বহুত ষ্টুডেণ্ট আহিছে আৰু মানে তাক বহুত মৰম। তাৰ কিছুমান কথা ফুটাও নাছিল, যিহেতু মানে তাক কবিতা ক্লাছত দিয়া হ'ল দিন, তাৰ কথা কিছুমান ফুটা নাছিল। আৰু বাইদেৱে একদম মৰম কৰি কৰি তাক মানে বহুত শিকাই বুজাই তাক মানে হেৰি কৰিছে। আৰু এয়া দেখিছেনে, বাইদেৱে সকলোকে বহুত মৰম কৰে দেই, একদম ল'ৰা ছোৱালীৰ লগত মানে একদম মিলি যায় আৰু মিলি গৈ। আৰু তেওঁলোকক ফূৰ্তি কিহৰ গম পায়নে? বাইদেৱে গিফ্ট দিলে আকৌ, বাইদেৱে সকলোকে সাধু কিতাপ এখন গিফ্ট দিছে। আৰু আমি এয়া মাকবিলাকে বহি আছোঁ, দেখিছেনে? তেওঁলোকৰ ভিতৰ ৰুমত এয়া হেৰি কৰি আছে, মানে পূৰা এনজয় কৰি আছে। আৰু এয়া কেক দেখিছেনে, কেকটোলৈ চাই সকলো বহি আছে আৰু এয়া খোৱাত ব্যস্ত। পায়স আছিলে, মিঠাই আছিলে, কেক আছিলে, বুন্দিয়া লাডু, লালমোহন আৰু কেক, পায়স, সেয়া সকলোবোৰ আমিও খাই ল'লোঁ। আৰু তেওঁলোকেও ভিতৰ ৰুমত খাই আছে, আমি গাৰ্জেনবিলাক বাহিৰৰ ৰুমত খাই আছোঁ। খাই বৈ এয়া ঘৰলৈ আহিবলৈ লৈছোঁ। লাষ্টত ফটো দুখনমান লগাই দিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব।